যেতিয়া ভাং পোৱাটো যেনিবা সঁচা কথা, কিন্তু মাৰপিট যেতিয়া কৰিছিল প্ৰথম মাৰপিটখিনিত মই পোৱা নাই। যেতিয়া মই দ্বিতীয়বাৰ মাৰপিট কৰিছিল তেতিয়া পাইছোঁ। মই দেউতাক আঁতৰাব যাওঁতে মোক ঠেলি দিয়া নিচিনা কৰিছে। তাৰপিছত মই আঁতৰি গৈছোঁ, ভয়তে কবি মূৰ ঘূৰাই পৰিব ওলাইছোঁ। আৰু আমাৰ ভণ্টিক কিবা কৰিছে, ভণ্টি চুলিতে ধৰিছে। তাৰপিছত দেউতাক ইমান মাৰিছে, মানে ডাক্তৰ এটা নিব হ'লে এনেকা বেজি দিব নালাগে, এনেকা বেজিহে দিব লাগে কৈছে। দেউতাক ইমান মাৰিছে, এইবিলাক গোটেই ফাটি চাটি গৈছে। দেউতা মাৰি মাৰি গোটেই মাথা ফাটিছে, গোটেই গাটো ফাটিছে। মোৰ নিজৰ দেউতা হয়, সৰু বুঢ়া সৰু দেউতা হয়। কেইজনমান মানুহে মাৰিছিলে? 6-7জন মানে মাৰিছে আৰু খেদি গৈছে, ক'তো ওলাই যাবই দিয়া নাই দেউতাক। বেলেগৰ দোকানৰ মুখত থাকিলেও টানি টানি লৈ আহে, ইয়াৰ দোকানৰ ভিতৰত এইবিলাক নহ'ব কয়। মাইকী মানুহকো মাৰিছে? মাইকী মানুহ চুলিত ধৰিছে আৰু মোক মানে গাত টাচ কৰো অৱস্থা ঠেলাই দিছে। দেউতাক মই বচাব খুজিছিলো, দেউতাক বাইকত এনেকা দিছিলে। দেউতাই মই বচাব খোজোতে মোক একদম আগবাঢ়ি গৈছে, বেচিব দিছিলে নেকি কৈছে মোক। কেইজনমান ল'ৰা আছিল? ল'ৰা 6-7জন মান আছিলে। 6-7জন মান? হয়। চিনি পায় নেকি ল'ৰাকেইজন? ল'ৰাকেইজন চিনি পায়? যোনকেইজনে ল'ৰাকেইজন চিনি পাম। চিনি পায়? হয়। নাম জানে নেকি? নাম নাজানো, মই আগতে দেখা নাই। ঘটনা হৈছে যে আজি আমি এইখন থানাত উপস্থিত হোৱাটো হৈছে আমাৰ আজি এই বয়সস্থ বুঢ়াজনে মানে গাঁওখনত গাঞ্জা বিক্ৰী কৰি পেলাই সকলো গাঁৱৰ পোৱালিখিনি বেয়া কৰিছে। আমি ধৰিবলৈ পৰা নাছিলো, বহুত বছৰৰ পৰা সি বিক্ৰী কৰি আছে হ'ব পাৰে, কিন্তু আমি ধৰিবলৈ পৰা নাই। কিন্তু ভগৱানৰ বস্তু বিক্ৰী কৰে সি, আপেল আঙুৰ কিবা কিনি ঘট চট কি কয় এইটো মাটিৰ চাকি কিবা কিনি, সেইটো কাৰণে আমি বহুত সন্মান কৰিছিলো, সন্মানীয় বুঢ়া। আৰু ইমান যে ভাল গোটা কথাখিনি বুজাই কয়, তাৰ মনত যে ইমান বেয়া আছে, কোলা ভাৱ আছে, কোলা ধান্দা আছে, এইটো আমি কেতিয়াও ভবা নাছিলো। কিন্তু আজি আমি ফটকৈ ধৰি পালো যে এই বুঢ়াটোৱে মানে গাঁৱৰ সকলো ল'ৰা ছোৱালী উঠি অহা সৰু ল'ৰা ছোৱালী গোটেই বেয়া কৰিছে। আজি চাবলৈ গ'লে আমাৰ গোটেই সকলোৱে, মোৰ মাত্ৰ নহয়, গাঁৱৰ সকলোৱে আপোনাৰ কাৰোবাৰ সেই সকলোৱে ল'ৰাবিলাকে বেয়া হৈ গৈছে। এই গতিকে আমি বেয়া লাগিছো, আমি খঙত কালি ধৰা পাইছো, আমি থুপৰি কৰিছো, মাৰিমে খঙত। আমাৰ পোৱালি লাইফ নষ্ট হৈছে যেতিয়া নেকি আমি মাৰিমে। মাৰাত যদি কেছ হয় নেকি আমাৰ কিবা? ইয়াৰ এইটো দায়টো কৰিছে যে ধৰ এতিয়া বুঢ়া বয়সস্থ মানুহ মাৰাৰ কাৰণে বাৰু তাক কেছত আমাক ধৰি আনিলে। সেই বুঢ়া অৱস্থাত মৰিব অৱস্থা ককা বয়সত সি এতিয়া সকলোৱে নাতি পুতি বুজাব লাগিছিল, সি বেয়া কিয় অপৰাধ কৰিছে? ল'ৰা ছোৱালীক কিয় হেৰি কৰি দিছে? পুলিচক খবৰ দিয়া নাছিলো, মানে পুলিচক খবৰ দিয়ে মানে সকলোৱে নামানে। আমি খঙত মানে ধৰা পোৱাৰ লগে লগে নিজৰ পোৱালি বেয়া হৈছে যেতিয়া নেকি আমি মাৰিমে। থুপৰটো চবে মাৰিম খঙত, কোনে ৰখি থাকিব? চবে মাৰিব। পুলিচে ৰ বুলি ক'লেও নামানিব খঙত, সকলোৱে মাৰে। আপোনালোকে হ'লেও মাৰিব, আপোনাৰ ল'ৰা যদি বেয়া হয় আপুনিও মাৰিব। আপোনালোকে মাৰাৰ পিছত পুলিচ গৈ পাইছে নে আগত গৈ পাইছে? আগতে গৈ পাইছে, পুলিচ থকাতে মাৰিছে, চবে মাৰিব, পুলিচ থাকিলেও মাৰিব। খংটো কোনে ধৰি নৰখায়? আমাৰ আজি উঠি অহা ল'ৰা ছোৱালী কিমান খিনি বেয়া হৈ আছে। বুঢ়াটো মানে সকলোৱে মাৰিছে, পুলিচে আগতে গৈ পাইছে, তথাপিও মাৰিছে মানে।